হাই এভৰিৱান, মই মনিষাই স্বাগতম জনাইছোঁ মনিষাৰ সপোনলৈ। আপোনালোক সকলোৱে জানে এতিয়া ৰাস চলি আছে, তো আমি সকলোৱে মিলি এতিয়া ৰাস চাব যাব লৈছোঁ। মই সিদ্ধিৰ দেউতাক আৰু সিদ্ধিৰ দেউতাকৰ কেইজনমান ফ্ৰেণ্ড যাব। তো ক'ত যাম, কি কৰিম, সকলোবোৰ দেখুৱাই থাকিম। তেতিয়াহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যিহেতু আমাৰ ঘৰৰ পৰা ওলাওঁতে বহুত পলম হৈছিলে, সেইকাৰণে বহুত ভাবি চিন্তি আমি বেছি দূৰত নগৈ ওচৰতে পলাকবাৰীৰ ৰাসতে গ'লোঁ। আৰু ইমান ৰাতিকে আমি গৈছোঁ, তথাপিও চাওকচোন কিমান মানুহৰ ভিৰ। আৰু মেলা বুলি ক'লে এই গৰম গৰম জিলাপি, খুৰমা এইবোৰ চাই ভাল লাগে। আৰু গাঁৱৰ পৰিৱেশটো সঁচাকেই ধুনীয়া। আৰু এইখন হ'ল মেইন এণ্ট্ৰেঞ্চ, বাহিৰৰ গেটখন এনেকৈ সজাইছে কি ধুনীয়াকৈ। আৰু ভিতৰখন চাব বলকচোন, চাওকচোন কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু অজস্ৰ মানুহৰ ভিৰ। আৰু ইয়াতে ধুনীয়া ফাংচনো হৈ আছে, লাইভ প্ৰগ্ৰেম। তো সকলোৱে প্ৰগ্ৰেম চোৱাটো ব্যস্ত আছিলে। আৰু বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে গোটেইখিনি। আৰু মই আপোনালোকক শ্ৰীকৃষ্ণৰ প্ৰত্যেকটা ৰূপে দেখাবলৈ চেষ্টা কৰিছোঁ, নামে সৈতে দেখুৱাইছোঁ। আপোনালোকে এবাৰ ৰাসখন চাই লওকচোন। আৰু ইয়াতে হৈ আছিলে ফাংচন। আমি তাতে বেছি দেৰি নকৰি গ'লোঁ সিদ্ধিৰ প্ৰিয় জেগাত। মানে সি মেলা চাব বোলে, তো তাক লৈ গ'লোঁ। এয়া কিমান যে বস্তু ইয়াতে উঠিছে। আৰু সিদ্ধিয়ে এজন খুৰাক আৰু এজন বৰদেউতাকক পাই ঠিকছে একদম বস্তু কিনিছে। এয়া বাবু বৰদেউতাকে কিবা কিবি কিনি দি আছে, গংগা খুৰাও কিনি দি আছে। তাৰপিছত সিদ্ধিয়ে যিমানেই মেলাত নাযাওক কিয়, যিমানেই বস্তু নেদেখাওক বা যিমানেই বস্তু কিনি নিদিয়ক, সি এই জাম্পিং এইটো কি বা বুলি কয়, এইটোত উঠিবই। মানে কি ভাল পায় ক'ব নোৱাৰোঁ। তো তাতে উঠিলে। এইখনত উঠিলে যে লগ পায়, সেইকাৰণে উঠি খুব ভাল পায়। বেলেগ ফ্ৰেণ্ডবিলাকৰ লগত খেলিলে অকণমান টাইম, তাৰপিছত বোলে সৰু বাচ্চা হ'ব মন গ'ল। তাৰপিছত এইখনত গোল গোলকৈ ঘূৰিলে, বিৰাট ভাল লাগিল বোলে উঠি। তাৰপিছত এই ময়ূৰৰ পাখিবোৰ চাওকচোন, দেখিবলৈ কি যে ধুনীয়া লাগিছে। আৰু মই এইবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ, এয়া ক'লা ক'লা জিলাপিবোৰ যে দেখিছে, এইবোৰ বোলে মাটিমাহৰ জিলাপি। খাই খুব সোৱাদ লাগিল। ঘৰৰ কাৰণে অলপমান ল'লোঁ আৰু খুৰমা ল'লোঁ অকণমান। দেখিয়ে ভাল লাগে কিবা। তাৰপিছত এয়া মোৰ প্ৰিয় বাদাম। তাৰপিছত সিদ্ধিয়ে যে এই ঠাণ্ডাখনতো বাবু বৰদেউতাকক পাই ঠিকছে আইচক্ৰীম খাইছে। এইফালে কিন্তু তাৰ পূৰা কাহ। আৰু এয়া মাটিৰ বাচনবোৰ দেখিছেনে, কি ধুনীয়া লাগিছে দেখিবলৈ। গোটেইখন মেলা চালোঁ। তাৰপিছত অকণমান খোৱা মেলা কৰি একোখনকৈ পাণ খাই ঘৰত গুচি আহিলোঁ। ৰাসখন চাই কেনেকুৱা পালে জনাব কমেণ্টত। ভিডিঅ'টো যদি চাই ভাল পাইছে, এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।